নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। তো প্ৰথমটো খবৰ দিয়াৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। আৰু মোৰ ভিডিঅ' যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে অগ্নিবীৰ আঁচনিখনৰ ওপৰত। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অগ্নিবীৰ আঁচনি নামেৰে এখন আঁচনি উলিয়াইছিলে, যিখন আঁচনিৰ অধীনত আমাৰ ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলক 5 বছৰৰ কাৰণে চাকৰি প্ৰদান কৰা হৈছিলে। কেৱল 5 বছৰৰ কাৰণে চাকৰি প্ৰদান কৰিছিলে। আৰু সেই 5 বছৰৰ পাছত যেতিয়া নেকি 5 বছৰ চাকৰি কৰিব, তাৰ পাছত কিন্তু কোনো ধৰণৰ আপোনাৰ পেঞ্চন পাতি একো দিয়া নহ'ব, কেৱল 5 বছৰৰ কাৰণে চাকৰি কৰিবলৈ সুবিধা কৰি দিছিলে। এতিয়া সেই ল'ৰা ছোৱালীবিলাকে 5 বছৰটো চাকৰিৰ কাৰণে কৰি দিলে, কাৰণ চাকৰি পোৱা নাছিলে। তো যিহকে পায় তাকে আৰু কৰি পেলাইছে। তো তেনেকুৱা হৈ গ'ল। তো 5 বছৰৰ কাৰণেতো এপইণ্টমেণ্ট লৈ ল'লে। এতিয়া তেওঁলোকে হাৰাশাস্তিত ভুগিছে, তেওঁলোকে চিন্তাত ভুগিছে যে আমি 5 বছৰৰ পাছত কি কৰিম। 5 বছৰ যেনিবা ধুনীয়াকৈ চলিলোঁ, 5 বছৰ যেনিবা আমি দৰমহা পাতি পালোঁ, তাৰ পাছৰ চোৱা আমি কি কৰিম। কাৰণ আমাৰ লাইফষ্টাইলটো চাকৰিয়াল লাইফষ্টাইল হৈ যাব। আৰু হঠাতে যেতিয়া আমি চাকৰিৰ পৰা অৱসৰ লৈ লোৱা হ'ব, তাৰ পাছত আমাৰ কি হ'ব, কাৰণ আমিতো পেঞ্চনো নাপাম। 5 বছৰৰ টকাৰে আমিতো চলিবও নোৱাৰিম গোটেই জীৱনভৰ। তো কি কৰিম। তো তাৰ পাছত এতিয়া একাংশ লোকে চৰকাৰৰ ওচৰত এইটো এটা ৰিকুৱেষ্ট কৰিছে যে এই যি নেকি অগ্নিবীৰ আঁচনি আছিলে, সেই অগ্নিবীৰ আঁচনিৰ যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ চাকৰিবিলাক ৰেগুলাৰ কৰিবলৈ কৈছিলে। বিৰোধী পাৰ্টীয়ে অহৰহ লাগি আছে ৰেগুলাৰ কৰিবৰ কাৰণে। যদি বিৰোধী পাৰ্টি জিকিলেহেঁতেন তেতিয়াতো অগ্নিবীৰ আঁচনিখনে আঁতৰাই দিলেহেঁতেন, আৰু যিসকল লোকক চাকৰি দিলে তেওঁলোকক সম্পূৰ্ণৰূপে ৰেগুলাৰ কৰি দিলেহেঁতেন। কিন্তু এতিয়া যিহেতু বিৰোধী পাৰ্টি নিজিকিলে, মানে কংগ্ৰেছ পাৰ্টি নিজিকিলে, তো কংগ্ৰেছ পাৰ্টীয়ে এতিয়া বিজেপিক কৈ আছে যে অগ্নিবীৰ আঁচনিখনৰ ল'ৰা ছোৱালীবিলাকক ৰেগুলাৰ কৰি দিব লাগে। আৰু এইটো সত্য কথা, ৰেগুলাৰ কৰিব লাগে। কাৰণ তেওঁলোকে 5 বছৰ চাকৰি কৰি যোৱাৰ পাছত কি কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে, এটা খবৰ ওলাইছে যে অগ্নিবীৰত যিসকলে নেকি কাম কৰি আছে তাৰে 25%ক, মানে যাৰ পাৰফৰ্মেঞ্চ ভাল হ'ব, তো তেওঁলোকক মানে 25%ক চাকৰি প্ৰদান কৰিব বুলি জনাইছে, মানে ৰেগুলাৰ চাকৰি প্ৰদান কৰিব বুলি কৈছে। তো 25%ক দিলে কি হ'ব, মানে 100জনে এপ্লাই কৰিছিলে বা 100জনে চাকৰি লাভ কৰিলে, তাৰ কেৱল 25জনকহে চাকৰি ৰেগুলাৰ কৰিব। তো সেইটো কেনেকুৱা ধৰণৰ কথা, কৰিলে গোটেই সোপাকে মোৰ মতে কৰি পেলাব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি অসমৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই এটা ভিডিঅ'ৰ জৰিয়তে আমাৰ অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক ছবি উদঙাই দিলে কেন্দ্ৰৰ আগত। অসমৰ বিধায়কগৰাকীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ ছবি উদঙাই দিলে। আৰু সেয়া কেৱল কেন্দ্ৰৰ ফালে ছবি উদঙাই দিয়া নাই, সেয়া আমাৰ অসমৰ ৰাইজেও গম পাইছে যে আমাৰ অসমৰ বৰ্তমান সময়ত ঘাইপথৰ কিমান উন্নতি হৈছে। তো বন্ধু বান্ধৱীসকল, মৃণাল শইকীয়া ডাঙৰীয়াদেৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি নেকি জৰাজীৰ্ণ অৱস্থা আছিলে, সেয়া তেখেতে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি কেন্দ্ৰ চৰকাৰক টেগ কৰিছে, বা আমাৰ যি নেকি গড়কাপ্তানি মন্ত্ৰী, মানে ৰাস্তাৰ যি মন্ত্ৰী আছে নীতিন গাডকাৰীদেৱ, তো তেখেতক কি কৰিছে, টেগ কৰিছে। আৰু তেখেতক কৈছে যে ৰহাৰ যিখন নেকি টোল গেট বহাই থৈছে, তো সেই টোল গেটখন উঠাই দিবৰ কাৰণে। কাৰণ চৰকাৰে টেক্স কি কাৰণে লয়, টেক্স এই কাৰণে লয় টোল গেটৰ জৰিয়তে যাতে সেই ৰাস্তাৰ মেৰামতি কৰিব পাৰে। এতিয়া ৰাস্তাটোৰ যিহেতু জৰাজীৰ্ণ অৱস্থাই হৈ আছে, তো টেক্স লোৱাৰ কোনো অধিকাৰ নাই কেন্দ্ৰ চৰকাৰৰ। তো সেইকাৰণে ৰহাৰ সেই টোল গেটখন উঠাই দিবলৈ গৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওপৰত। গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া এটা কঠোৰ নিৰ্দেশনা বান্ধি দিছে জনসাধাৰণৰ কাৰণে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে এতিয়াৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত ড্ৰোন উৰাব নোৱাৰিব বুলি জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত এতিয়া ন' ফ্লাইং জোন ৰূপে ঘোষণা কৰিছে। বিভিন্ন ইউটিউবাৰ বা বিভিন্ন চিনেমা কৰা লোকসকলে কি কৰে, ড্ৰোন শ্বটৰ সহায়েৰে বিভিন্ন ছবিবিলাক লয়। তো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আশে পাশে সম্পূৰ্ণৰূপে ড্ৰোন উৰুৱাটো নিষিদ্ধ, মানে ন' ফ্লাইং জোন। তো
তো আপোনালোকে ভুলতো কিন্তু উৰাবলৈ নাযাব নহলে আপোনালোকে দণ্ড ভৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটীৰ পৰা 12 তাৰিখৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা তো আপোনালোকে বাৰু যাবনে কমেন্ট এটা কৰি জনাব এতিয়া 22 তাৰিখৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব এই মাহৰ 22 তাৰিখৰ পৰা এতিয়া অম্বুবাচী মেলাৰ সময়ত গুৱাহাটীৰ পৰীক্ষা হোৱাৰ কথা আছিল গুৱাহাটীৰ বিভিন্ন মানে স্কুলত পৰীক্ষা হোৱাৰ কথা আছিল কিন্তু এতিয়া গুৱাহাটীৰ যিমান বিলাক বিদ্যালয়ত নেকি পৰীক্ষা হোৱাৰ কথা আছিল 22 তাৰিখৰ পৰা বা অম্বুবাচী মেলাৰ সময়ত তো পৰীক্ষা বাতিল কৰি দিয়া হৈছে য'ত নেকি পৰীক্ষাৰ কথা আছিল তো সকলোতে পৰীক্ষা এতিয়া বাতিল কৰিছে বাকি আমাৰ ইফালে যদি কৰবাত হ'ব লগা আছে সেয়া হ'ব কিন্তু গুৱাহাটী মহানগৰীত পৰীক্ষা নহয় অম্বুবাচী মেলাৰ কাৰণে পিছুৱাই দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে তো নিশ্চয় সিম কাৰ্ড ব্যৱহাৰ কৰে আপোনালোকে যি সিম কাৰ্ডে ব্যৱহাৰ নকৰে কিয় আপোনালোকৰ পকেট এতিয়া উদং হ'বলৈ গৈ আছে এটা খবৰ ওলাইছে আপোনালোকে এতিয়াৰে পৰা সিম কাৰ্ড ব্যৱহাৰ কৰিবৰ কাৰণেও প্ৰত্যেক বছৰে বলে ট্যাক্স দিব লাগিব বুলি জনাইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে হেনো কেন্দ্ৰ চৰকাৰৰ ওচৰত এটা মানে এই কৰিছে আৰু যে যিসকলে সিম কাৰ্ড চলাই তো তেওঁলোকে বছৰি ট্যাক্স পৰিশোধ কৰিব লাগিব ৰিচাৰ্জটো আমি ভৰাইছোই ৰিচাৰ্জটো আমি 18% জিএসটি দিছোই তাৰ পাছতো আমি নাম্বাৰটো যে ব্যৱহাৰ কৰি আছো তো সেই নাম্বাৰটোৰ বাবতো বছৰি বলে ট্যাক্স দিব লাগিব এটা কিমান পাৰ্সেন্ট ট্যাক্স দিব লাগিব সেই সন্দৰ্ভত কোৱা নাই কিন্তু আমি ট্যাক্স দিব লাগিব তো এতিয়ালৈকে বাৰু কাৰ্যকাৰী হোৱা নাই তো কাৰ্যকাৰী যদি হৈ যায় তেন্তে আমি কি হ'ব ট্যাক্স ভৰিব লাগিব বছৰি আপুনি সিম কাৰ্ড চলাইছে ৰিচাৰ্জ ভৰাইছে তাৰ উপৰিও সিম কাৰ্ডৰ নাম্বাৰটি চলাবৰ কাৰণে আপোনালোকে ট্যাক্স দিব লাগিব মানে ট্যাক্স পে কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰত যি নেকি গোষ্ঠীগত সংঘৰ্ষ হৈছিল বা যি নেকি জাতিগত সংঘৰ্ষ হৈছিল সেয়া খাম নকটা হৈছে এতিয়া ৰিসেন্টলি খবৰ ওলাইছে মণিপুৰৰ পৰা যে মণিপুৰত আকৌ বোলে দুৰ্বৃত্তই 5খনকৈ দোকান জ্বলাই দিয়ে বুলি খবৰ ওলাইছে আৰু মণিপুৰৰ এই ঘটনা কিন্তু এতিয়াৰ পৰা নহয় মণিপুৰৰ এই ঘটনা কন্টিনিউ এবছৰ ধৰি চলি আহি আছে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মণিপুৰৰ ওপৰত কিন্তু এতিয়ালৈকে একো ব্যৱস্থাই লোৱা দেখা পোৱা নাই তেখেতে যদি ইন্টাৰনেলি কিবা ব্যৱস্থা লৈছে সেইটোৰ ওপৰত নাজানো কিন্তু তেখেতে দেখুৱায় মানে জনা শুনাকে মানুহে ধৰিলক জানিব বেলেগবিলাক কাম কৰিলে জানে ন এইটো কৰিছে সেইটো কৰিছে তো তেনেকুৱাকৈ মণিপুৰৰ ওপৰত একো কৰাই দেখা নাই নিৰ্বাচন হৈ গ'ল নিৰ্বাচন পাৰ হৈ গ'ল তো নিৰ্বাচনৰ সময়তো তেখেতক মণিপুৰৰ ওপৰত একো মন্তব্য কৰা দেখা নাই কাৰণ তেওঁলোকে মণিপুৰত বিফল হৈছে তো সেইটোক লৈনো আৰু মানুহৰ আগত কেনেকৈ ক'ব নহয় জানো বাকি মণিপুৰত তেখেতলোকে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যোৱাও দেখা নাপালো তো মোৰ মতে মণিপুৰত চাগে আৰু কিমান বছৰলৈ চাগে বিজেপিৰ চৰকাৰ নাহিব বিজেপিয়ে ভোট সিট দখল কৰিব নোৱাৰিব তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শোণিতপুৰৰ পৰা শোণিতপুৰৰ অসম আৰু অৰুণাচলৰ সীমান্তত প্ৰায় 6 লাখ টকাৰ মূল্যৰ বিয়েৰ জব্দ কৰে বুলি খবৰ ওলাইছে মানে খুৰা জব্দ কৰে বুলি খবৰ ওলাইছে প্ৰায় 6 লাখ টকা পৰিমাণৰ এটা ঘটনাটো হৈ যায় এনেকুৱা ধৰণৰ মানে অৰুণাচলত বস্তুবিলাকৰ দাম মানে মদৰ দামটো অকনমান কম আসামত মদৰ দামটো অকনমান বেছি এতিয়া আসামত এটা বিয়েৰৰ দাম কিমান 100 টকা মান হয় নেকি চাগে কিন্তু অৰুণাচলত সেই একেটা বিয়েৰৰ দামে 50 টকা নে 60 টকা কিবা এটা তো সেই কাৰণে মানে কি কৰে আমাৰ অসমৰ একাংশ লোকে কি কৰে অৰুণাচলৰ পৰা বিয়েৰ বা কিবা কিবি বস্তু আনে ইয়াতে মানে মনে বিক্ৰী কৰি থাকে তো তেনেকুৱা ধৰণৰ প্ৰায় 6 লাখ টকাৰ মদ জব্দ কৰে অসম পুলিচে শোণিতপুৰ আৰু অসমৰ সীমান্তত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি আমাৰ অসমৰ গৰাখহনীয়াৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকাদেৱে এটা বৃহৎ পদক্ষেপ লোৱা দেখা পোৱা গৈছে আমাৰ অসমৰ কিছুমান জ্বলন্ত সমস্যা আছে যিবিলাক সমস্যা নেকি মোৰ মতে এতিয়ালৈকে চৰকাৰ বিলাকে ৰোধ কৰিবৰ কাৰণে একো কৰা নাই যেনে হৈ গ'ল আপোনাৰ বানপানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰে একো বিশেষ পদক্ষেপ হাতত লোৱা নাই তাৰ লগে লগে হৈ গ'ল আমাৰ হেয়া গৰাখহনীয়াৰ সমস্যা মাজুলীখনৰ কথাটো আপোনালোকে জানে খহি বৰ্তমান সৰু হৈ গৈছে মাজুলীৰ মাটিকালি কমি গৈছে তো গৰাখহনীয়াৰ সমস্যাবিলাক মানে স্থায়ী সমাধান এতিয়ালৈকে উলিওৱা নাই কোনো এখন চৰকাৰে তো সেই সময়তে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে যে খুব সোনকালে আমাৰ অসমৰ যিনেকি গৰাখহনীয়া হেয়া পাৰ্মানেন্টলি মানে স্থায়ী সমাধান উলিয়াব বুলি জনাইছে
যাৰ কাৰণে নেকি প্ৰায় 329 কোটি টকা অনুমোদন কৰিছে বুলি জনাইছে প্ৰায় 329 কোটি টকা অনুমোদন দিছে স্থায়ী সমস্যাৰ সমাধান উলিয়াবৰ কাৰণে মানে গৰাখহনীয়াৰ স্থায়ী সমস্যাৰ সমাধান উলিয়াবৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা যোৱাকালিৰে পৰা আমাৰ অসমৰ পৰিবহণ বিভাগে এতিয়া ঠায়ে ঠায়ে এক সজাগতা সভা অনুষ্ঠিত কৰিছে আমাৰ অসমৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা এতিয়া ঠায়ে ঠায়ে প্ৰেক্টিক্যালি কিছু কথা দেখুৱাইছে মানুহক যদিহে কেনেবাকৈ কিবা কাৰণত কোনোবা এজন ব্যক্তিৰ এক্সিডেন্ট হয় আৰু সেই এক্সিডেন্ট যদি আপোনালোকৰ সন্মুখত হয় এক্সিডেন্টৰ স্পটত যদি আপোনালোকে উপস্থিত থাকে তেনে তৎকালীনভাৱে আপোনালোকে কি ব্যৱস্থা হাতত ল'ব কি আপোনালোকে কৰিব তো এইবিলাকৰ ওপৰত প্ৰশিক্ষণ দি এতিয়া এখন সজাগতা সভা অনুষ্ঠিত কৰিছে বিভিন্ন স্থানে স্থানে এতিয়া আগৰ দিনৰ কথা বাৰু নকওঁ কিন্তু বৰ্তমান সময়ত মানুহবিলাকে হেল্প কৰাৰ উপৰি কি কৰে আপোনাৰ ভিডিঅ' বনোৱাতহে লাগে ফটো মৰাতহে লাগে হেল্প কৰাটো পাছৰ কথা চিন্তা কৰিব প্ৰথমে মোবাইলটো উলিয়াব ভিডিঅ' বনাব ভিডিঅ' বনাই ফেচবুকত এৰিব কাৰণ বেছিকৈ ভিউজ পাব এইটো হৈছে আজিকালি মানুহৰ মানসিকতা কাৰোবাৰ এক্সিডেন্ট হ'ল তো তেখেতক কেনেকৈ হস্পিটেললৈ নিব পাৰি সেইটোৰ কথা নাভাবে কেনেকৈ ভিডিঅ' বনাব পাৰি কেনেকৈ ফেচবুকত এৰিব পাৰি সেইটোৰ ওপৰতহে আজিকালি লাগি থাকে তো এইবিলাক কৰিবলৈ একচুয়ালি নাপায় তেনেকুৱা ধৰণৰ ধৰি লওক আপোনাৰ আকস্মিক ঘটনাবিলাকত হঠাতে কেনেকৈ মানুহজনক নি হস্পিটেলত ভৰ্তি কৰাব পাৰি যদি হস্পিটেল দূৰ আছে তেনে তৎকালীনভাৱে কি তেখেতৰ ওপৰত ব্যৱস্থা ল'ব পাৰি তেখেতৰ যাতে আঘাতটো গুৰুতৰ নহওক বা তেখেতৰ আঘাতটো যাতে স্প্লিট নহওক কেনেকৈ সেইটো কৰিব পাৰি তো তেনেকুৱা বিলাকৰ ওপৰত এটা প্ৰশিক্ষণ দিয়া হৈছে সজাগতা সভা আয়োজন কৰা হৈছে তো আপোনালোকেও তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক হাতত ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিসেন্টলি ৰিজাল্ট ঘোষণা কৰা নিট এক্সামৰ ওপৰত এই 2024 চনৰ যিনিকি নিটৰ এক্সামৰ ৰিজাল্ট ঘোষণা কৰিলে তো নিটৰ এক্সামৰ ৰিজাল্ট এইবাৰ অকনমান বিসংগতি হৈছে বুলি খবৰ ওলাইছে বিৰোধী পাৰ্টিয়েটো এতিয়া নিটৰ এক্সামৰ যিনিকি ৰিজাল্ট ঘোষণা কৰিলে তাৰ ওপৰত তদন্ত বিচাৰিছে সিবিআই তদন্ত বিচাৰিছে বা সিবিআই নহলেও এতিয়া উচ্চতৰ ন্যায়ালয়ৰ মানে আন্ডাৰত তদন্ত বিচাৰিছে যে এইবাৰ ৰিজাল্ট বা এইবাৰ পৰীক্ষা কেনেকৈ পতা হৈছিল তাতে কিবা গুজালা হৈছে নেকি তাৰ মানে তদন্ত বিচাৰিছে বিৰোধী পাৰ্টিয়ে এতিয়া উচ্চতম ন্যায়ালয়ে এক জাননী জাৰি কৰি দিছে যে এইবাৰ নিটৰ যিসকল ষ্টুডেন্টে গ্ৰেপছ মাৰ্ক পাইছিলে তো তেওঁলোকৰ গ্ৰেপছ মাৰ্ক এতিয়া বাতিল কৰা হ'ব বুলি জনাইছে মানে যিসকলে নেকি পাছ কৰিছে তেওঁলোকে হয়তো ফেইলও কৰিব পাৰে প্ৰায় 1563 গৰাকী ল'ৰা ছোৱালীয়ে গ্ৰেপছ মাৰ্ক পাইছিলে বুলি জনাইছে তো তেওঁলোকৰ গ্ৰেপছ মাৰ্ক বাতিল কৰা হ'ব আৰু হয়তো ফেইলও কৰিব পাৰে বহু লোক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সানি দেওলৰ ওপৰত আপোনালোকে নিশ্চয় সানি দেওলক চিনি পায় আৰু মোৰ ভিডিঅ' চোৱা মানে ম্যাক্সিমাম মানুহ অলপমান বয়োজ্যেষ্ঠ মানে মুতকৈ যথেষ্ট পৰিমাণৰ ডাঙৰ মোৰ দেউতাহঁতৰ বয়সৰ লোকে বহু মোৰ ভিডিঅ'বিলাক বেছিকৈ চায় তো আপোনালোকে হয়তো নিশ্চয় সানি দেওলক চিনি পায় আপোনালোকৰ সময়ত হয়তো তেখেতে একদম পুৰা বহুত ডাঙৰ এক্টৰ আছিলে মানে ফেমাছ এক্টৰ আছিলে সানি দেওল গোবিন্দা তো তেওঁলোক ফেমাছ এক্টৰ আছিলে তো আপোনালোকৰ সময়ত হয়তো আমাৰ সময়তে যেনেকৈ নেকি শাহৰুখ খান সলমান খান ঋত্বিক ৰোশন তো তেওঁলোক আমাৰ কাৰণে ধৰি লওক যেনেকৈ নেকি এজন বৰ্তমান সময়ত পপুলাৰ এক্টৰ তো আপোনালোকৰ দিনত ঠিক তেনেকুৱা ধৰণৰ আছিলে এটা খবৰ ওলাইছে সানি দেওলৰ আজিৰ পৰা কিছু বছৰৰ পূৰ্বে কিছুবৰ নহয় বহু বছৰৰ পূৰ্বে যি নেকি এখন ফিল্ম ওলাইছিলে বৰ্ডাৰ নামেৰে যিখন ফিল্ম হয়তো ফিল্মে যথেষ্ট পৰিমাণৰ টকা কালেকশ্যন কৰিছিলে এখন খুব সাকসেসফুল ফিল্ম আছিল বৰ্ডাৰ তো সেই বৰ্ডাৰ ফিল্মখনৰ এতিয়া পাৰ্ট 2 বৰ্ডাৰ 2 এতিয়া পুনৰ নিৰ্মাণ কৰিব বুলি জনাইছে তো তেখেতৰ ইয়াৰ আগৰখন ফিল্ম গদ্দৰ 2 খনে সাংঘাতিক পইচা ইনকাম কৰিলে প্ৰায় 1000 কোটি টকা নে কিমান ইনকাম কৰিছে তো ইয়াৰ পাছত এতিয়া 1800 কোটি টকা নে কিমান ইনকাম কৰিছে তো সেই সাকসেসৰ পাছত এতিয়া সানি দেওলে ঘোষণা কৰিছে যে এতিয়া বৰ্ডাৰ 2 নিৰ্মাণ কৰা হ'ব আমাৰ ভাৰতবৰ্ষত যি নেকি বৰ্তমান এনেকুৱা ধৰণৰ সমস্যাবিলাক হৈ আছে ধৰিলক তো সেইবিলাকৰ ওপৰতে আৰু তো আপোনাৰ এখন ফিল্ম বনাব বুলি কৈছে বৰ্ডাৰখন যিখন ফিল্ম আছিল তো সেইখন সম্পূৰ্ণ কাৰ্গিলৰ যুদ্ধৰ ওপৰত বনোৱা আছিল সত্য ঘটনা আছিল ঠিক তেনেকুৱা সত্য ঘটনাৰ ওপৰতে বনোৱা হ'ব বৰ্ডাৰ 2 খনো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু ডেকা লৰা দেখি ধুনিয়া ছোৱালী দেখিলেই আপোনালোকৰ পটাবলৈ মন যায় নেকি কমেন্ট এটা কৰি জনাব
যদি আপোনালোক ডেকা ল'ৰা আপোনালোকে যদি ধুনীয়া ছোৱালী দেখিলেই পটাবলৈ মন যায় তেন্তে অকণমান সাৱধান ফেচবুক হোৱাটছআপ বা ইনষ্টাগ্ৰামত আপোনালোকে ধুনীয়া ছোৱালী দেখিলেই মেছেজ নকৰিব বা ধুনীয়া ছোৱালীয়ে লাইন দিলে কিন্তু আপোনালোকে লাইন লৈ নল'ব আপোনালোকে প্ৰথমে সেই ছোৱালীজনীৰ বেকগ্ৰাউণ্ডটো অকণমান খুচৰি চাব যে ছোৱালীজনী কেনেকুৱা টাইপৰ বা ছোৱালীজনী ক'ৰ হয় কি কথা ভাল নে বেয়া নে কেনেকুৱা ধৰণৰ এটা খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত এনেকুৱা এটা বৃহৎ ঘটনা ঘটিছে একদম ফুল্লি এখন ফিল্মৰ নিচিনা আজিকালি ফেচবুকত কিছুমান শৰ্ট ফিল্ম পোৱা যায় সেই ফেচবুকৰ শৰ্ট ফিল্মৰ টাইপৰে এখন এটা কাহিনী ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ কাহিনীটো হৈছে চাৰিগৰাকী যুৱক আৰু চাৰিগৰাকী যুৱতী আৰু দুজন যুৱকৰ মাজত মানে কাহিনীটো এনেকুৱা হৈ গ'ল চাৰিগৰাকী যুৱতীয়ে কি কৰে ধনী ল'ৰা পছন্দ কৰে ধনী ল'ৰা পছন্দ কৰি ধনী ল'ৰাক কি কৰে পটায় আৰু তাৰ পাছত তেওঁলোকে হোটেল ৰুমলৈ লৈ যায় ল'ৰাবিলাকক হোটেল ৰুমলৈ নিয়াৰ পাছত তেওঁলোকে শাৰীৰিক সম্পৰ্ক তেওঁলোকৰ লগত গঢ়ি তোলে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ পাছত কি হয় তেওঁলোকৰ লগৰে মানে সেই ছোৱালী কেইজনীৰ লগৰে দুজন কি হয় পুলিচ হৈ আহে দুজনে পুলিচ হৈ আহে পুলিচ হৈ আহি সকলোবিলাক দৃশ্য তেওঁলোকে মানে একদম মানে স্পৰ্টত পায়গে আৰু তো তাৰ পাছত কি হয় সেই যিজন নেকি ল'ৰা থাকিব বা সেই যিজন নেকি ব্যক্তি থাকিব তেখেতৰ পৰা পইচা বিচাৰে যে পইচা দে নহলে তই থানালে বল নহলে তোৰ ফেমিলিক এইবিলাক বস্তু পঠাই দিম এতিয়া এনেকুৱা কিছুমান মানুহক তেওঁলোকে টাৰ্গেট কৰে যিবিলাকৰ হয়তো অলৰেডি বিয়া পতা থাকে যিবিলাকৰ হয়তো টকা পইচা বহুত থাকে আত্মসন্মান বহুত থাকে তো তেনেকুৱা মানুহবিলাকক তেওঁলোকে টাৰ্গেট কৰে আৰু তাৰ পাছত সেই মানুহবিলাকে নিজৰ আত্মসন্মান বচাবৰ কাৰণে পইচা পাতি দি দিয়ে এইবাৰ আকৌ কেছটো হৈ গ'ল উলুটা তেনেকে দুজন ব্যক্তিক ফসাওঁতেই কি হৈ গ'ল আপোনাৰ ধৰা পৰি গ'ল আৰু তাৰ পাছত চাৰিগৰাকী যুৱতীকে এতিয়া এৰেষ্ট কৰিছে গতিকে আপোনালোকেও বি কেয়াৰফুল সাৱধান হৈ থাকিব নহলে আপোনালোকৰ লগত তেনেকৈ হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ অসমকে ধৰি প্ৰায় 17খন ৰাজ্যক বতৰ বিজ্ঞানীয়ে কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে ইয়েলো এলাৰ্ট জাৰি কৰি দিছে আমাৰ অসমকে কেৱল ইয়েলো এলাৰ্ট জাৰি কৰিছে কেইবাখনো ৰাজ্যকটো ৰেড এলাৰ্ট জাৰি কৰি দিছে বতৰ বিজ্ঞানী ফলৰ তৰফৰ পৰা জনাইছে যে আগন্তুক কিছুদিন ধাৰাসাৰ বৰষুণ হ'ব বুলি জনাইছে বতাহ হ'ব পাৰে বুলি জনাইছে বিজুলী ঢেৰেকণি মাৰিব পাৰে বুলি জনাইছে তো সেই কাৰণে আপোনালোকক অকণমান সাৱধানে থাকিবলৈ দিছে যোৱাকালি এটা ভিডিঅ' চাইছিলো ভিডিঅ'টো আই থিংক গুৱাহাটী মহানগৰীত আছিলে নেকি গাড়ীৰ ওপৰত কাৰেণ্টৰ খুঁটা আৰু তাৰ পাছত গছ পৰি গ'ল পুৰা গাড়ী সেটআপ গাড়ীখন আছিলে দামী গাড়ী তো সেই কাৰণে আপোনালোকে বি কেয়াৰফুল গাড়ী মটৰ পাৰিলে কৰবালৈ যাওঁতে ওলাই মেলি যাওঁতে য'তে ত'তে নাৰাখিব গছৰ তলতটো একেবাৰে নাৰাখিব পৰাপক্ষত আপোনালোকে সন্ধিয়া সময়ত বা ৰাতি কৰবালৈ ওলাই নাযাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ ই ৰিক্সা চালকসকলৰ ওপৰত অসমৰ ই ৰিক্সা চালকসকলৰ ওপৰত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইখনমান এছঅপি জাৰি কৰি দিছে আৰু সেই এছঅপি অনুসৰি এতিয়া আমাৰ অসমৰ ই ৰিক্সা চালকসকল বিবাঙত পৰি গৈছে তেওঁলোক চলিবৰ কাৰণে অসুবিধা হৈ গৈছে কাৰণ এতিয়া অসম চৰকাৰে যিবিলাক এছঅপি বান্ধি দিছে ই ৰিক্সা চালকৰ ওপৰত তো তেওঁলোকে সেই এছঅপি বিলাক যদি মানিবলৈ যায় তেওঁলোকে ই ৰিক্সা চলাব নোৱাৰে কাৰণ একাংশ ই ৰিক্সাৰ ৰেজিষ্ট্ৰেচন নাই একাংশ ই ৰিক্সাৰ ড্ৰাইভাৰৰ আপোনাৰ লাইসেন্স নাই একাংশ ই ৰিক্সা চালকৰ ৰেজিষ্ট্ৰেচন থাকিলেও তেওঁলোকৰ ইনস্যুৰেন্স নাই তো অসম চৰকাৰে কৈছে ইনস্যুৰেন্স নথকা লাইসেন্স নথকা ৰেজিষ্ট্ৰেচন নথকা টমটম এতিয়া চলাব মুঠতে নোৱাৰিবই আৰু তাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰে পৰা চলাব নোৱাৰিব ই ৰিক্সা যদি চলাই লগ সেইখন থানাত গৈ পাই যাবগে এতিয়া আমাৰ অসমৰ যিমান বিলাক দেখি ই ৰিক্সা চালক আছে তো তেওঁলোকে বিভিন্ন ঠায়ে ঠায়ে ধৰ্ণা কাৰ্যসূচীত নামিছে তেওঁলোকে চৰকাৰক ডিমান্ড কৰিছে যে এছঅপি অতৰাই দিয়ক নহলে আমাক বেলেগ কাম দিয়ক আমি কি কৰি খাম আৰু এটো অবিয়াসলি 100% সঁচা কথা কাৰণ তেওঁলোকে সেই 500,000 টকা ইনকাম কৰে ই ৰিক্সাখন চলাই তো সেইখন কৰিয়ে খাই আছে তো তেওঁলোকৰ ওপৰত জনসাধাৰণৰ ওপৰত যদি চৰকাৰে ইমানকৈ প্ৰেছাৰ দিয়ে ট্যাক্সৰ প্ৰেছাৰটো আছেই তাৰ উপৰি আপোনাৰ বস্তুৰ দামৰ প্ৰেছাৰটো আছেই আৰু এইফালে চাওক যেটো কাম কৰি খাই আছে সেইটোৰ ওপৰতো যদি ইমানকৈ প্ৰেছাৰ দিয়ে চৰকাৰে তো জনসাধাৰণৰ হ'ব কি চলিব কেনেকৈ কেৱল ধনী বিলাকৰ কথা ভাবি থাকিলেতো নহব দুখীয়া শ্ৰেণী বা মধ্যবিত্ত মানুহবিলাকৰ কাৰণেওতো ভাবিব লাগিব হয় না নহয় বাৰু কওকচোন এখন গাড়ী যেতিয়া এজন মানে টমটম চালকে লয় তো তেতিয়া তেওঁলোকে আজিকালি গাড়ীৰ দামো বাঢ়ি গ'ল আগতে 1 লাখ টকাতে পায় এতিয়া 2 লাখ 3 লাখ টকা হ'লগে এখন টমটম
তো তেওঁলোকে কেছ পইচা দি ল'ব নোৱাৰে এজন হাজিৰা কৰা মানুহে যেতিয়া নেকি এখন টমটম কিনে তেখেতে কেছ পইচাত নিদিয়ে তেখেতে ইনষ্টলমেণ্টত দিয়ে লয় আৰু মাহে সেইখনৰ প্ৰায় ৩-৪ হাজাৰ মানে ৬,০০০ মান টকা ইনষ্টলমেণ্ট আহে এতিয়া ডেইলি তেওঁলোকে পায়হে ৫০০ টকা তাৰে ২০০ টকা তেওঁলোকে ইনষ্টলমেণ্টৰ বাবদ থাকে থ'ব লাগে ৫০ টকা তেওঁলোকে থ'ব লাগে কাৰেণ্টৰ বিলৰ বাবদ কাৰেণ্টৰ বিলৰ দামো বঢ়াই দিলে আজিকালি তো থাকিলে ২৫০ টকা এটা সেই ২৫০ টকাটোৰে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা আছে পঢ়া শুনাৰ কথা আছে সেই ২৫০ টকাটোৰে তেওঁলোকে চলিব লাগে এতিয়া আপোনালোকে যদি টমটম ড্ৰাইভাৰ এজনক হঠাতে গৈ কয় যে তই গাড়ীখন ইঞ্চুৰেঞ্চ কৰ ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে ৫,০০০ টকা লাগিব তো তেওঁলোক পাগল হৈ যাব যে ৫,০০০ টকা মই দিম ক'ৰ পৰা হঠাতে টমটম ড্ৰাইভাৰসকলে তো চৰকাৰে মোৰ মতে তেওঁলোকৰ ওপৰত অকণমান চৰকাৰে কি কৰিব লাগে অকণমান ৰেহাই দিব লাগে হ্যাঁ অকণমান ৰেহাই দিব লাগে যিসকলে নেকি পইচা উপাৰ্জন কৰে কেৱল মহিলাসকলক ১২৫০ টকাকৈ দিছে আনফালে বোলে আপোনাৰ গিৰিয়েকৰ পৰা এনেকুৱা মাধমাৰ লগাইছে তো সেইটো কৰিলে একেবাৰে বেয়া কথা হৈছে এইটো চৰকাৰে অকণমান জনসাধাৰণৰ কথা বুজিব লাগে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ জিলা প্ৰশাসনে মৰিগাঁৱত এতিয়া 144 ধাৰা জাৰি কৰিছে এতিয়া মৰিগাঁৱত হঠাতে 144 ধাৰা কিয় জাৰি কৰিব লগা হ'ল এইটোহে বুজি পোৱা নাই কিন্তু মৰিগাঁৱৰ জিলা প্ৰশাসনে জনাইছে যে মৰিগাঁৱৰ শান্তি সম্প্ৰীতি ভংগ হোৱাৰ বোলে আশংকা আছে মৰিগাঁৱত এতিয়া কিয় সেইটোৰ ওপৰত নাজানো তো তাৰ কাৰণে বোলে 144 ধাৰা জাৰি কৰিছে এতিয়া 144 ধাৰাৰ বিষয়ে মইতো আপোনালোকক বিশেষকৈ বুজাই নকলেও হ'ব যে 144 ধাৰা যদি কোনোবা এখন ডিষ্ট্ৰিক্টত দিয়ে তেনেহলে কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় যেনেকুৱা ধৰণৰ পৰিস্থিতি নেকি লকডাউনৰ টাইমত হৈছিলে ঠিক তেনেকুৱা ধৰণৰ আৰু 144 ধাৰা মানে একেলগতে কেইবাজনো লোক থাকিব নোৱাৰিব আপোনালোকে সন্ধিয়া দেৰিলৈকে ৰাজপথত ওলাই থাকিব নোৱাৰিব আপোনালোকে হাই হুলস্থুল কৰিব নোৱাৰিব তো তেনেকুৱা ধৰণৰ আপোনালোকে কিবা প্লেনিং কৰিব নোৱাৰিব তো সেইবিলাক হৈছে 144 ধাৰাৰ ভিতৰত পৰি যায় আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে কালিলৈ হৈছে 15 তাৰিখ কালিলৈ 15 জুন তো 15 জুনৰ পৰা কিন্তু আমাৰ ভাৰতবৰ্ষত কেইবাটাও নতুনকৈ নিয়ম সলনি হ'ব প্ৰথমটোৱে হৈ গ'ল যে আপোনালোকে যদি আধাৰ কাৰ্ড আপডেট নকৰিলে তেন্তে কালিলৈৰ পৰা আপোনালোকে পইচা ভৰি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আজিলৈকে ফ্ৰী তো কালিৰ পৰা যদি আপোনালোকে নকৰে তেন্তে কালিৰ পৰা আপোনালোকে পইচা ভৰি কৰিব লাগিব মানে কাইলৈলৈকে কৰিব পাৰিব কালিলৈ লাষ্ট ডেট তো 16 তাৰিখৰ পৰা আপোনালোকে ফ্ৰীকৈ আপডেট কৰিব নোৱাৰিব অকল সেয়াই নহয় তাৰ উপৰিও আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স বনোৱা নাই আপোনালোকৰ যদি আৰসি ফেল হৈ আছে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন ফেল হৈ আছে তেন্তে তাত আপোনালোকে ফাইন ভৰিব লাগিব আৰু তাৰ লগে লগে যদি আপোনালোকে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক গাড়ী বাইক চলাবলৈ দিয়ে তেন্তে 25,000 টকা জৰিমনাও ভৰিব লাগিব তো এনেকুৱা ধৰণৰ কিছুমান কালিলৈ পৰা মানে 16 তাৰিখৰ পৰা নতুনকৈ নিয়ম নীতি সলনি হ'ব আমাৰ অসমত আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰাজনীতিৰ লগত জড়িত এটা খবৰ ওলাইছে পলিটিক্সৰ ওপৰত 2026 চনত আমাৰ অসমত বিধানসভা নিৰ্বাচন হ'ব আৰু বিধানসভা নিৰ্বাচনত গম পোৱা যাব যে এইবাৰ অসমত বিজেপিৰ চৰকাৰ থাকিব নে অন্যান্য চৰকাৰ হ'ব এতিয়া আমাৰ অসমত যিমানখিনি লাগি আঞ্চলিক দল আছে গোটেই আঞ্চলিক দলখিনিয়ে একলগ হৈছে মানে মিত্ৰজোঁট কৰিছে আৰু এইবাৰ আমাৰ অসমৰ পৰা বিজেপিক নাইকিয়া কৰাৰ কথা চিন্তা কৰিছে আঞ্চলিক দলসমূহে অগপ নাই কিন্তু বাকি আঞ্চলিক দল যিমান আছে সকলোৱে এতিয়া মিত্ৰজোঁট কৰিছে তো সেই সময়তে এতিয়া খবৰ ওলাইছে আমাৰ অসমৰ পৰা খবৰ ওলাইছে যে যোৱাকালি গুৱাহাটীত অসম জাতীয় পৰিষদ ৰাইজৰ দল জাতীয় দল অসম আৰু APHLCৰ এখন বৈঠক হয় বুলি জনাইছে তেওঁলোকে 2026 চনত কেনেকৈ বিজেপিক হৰুৱাব পাৰি তাৰ ৰণনীতিৰ ওপৰত আলাপ আলোচনা কৰে তো আপোনালোকে কি ভাবে জিকিবনে বাৰু যিবিলাক আঞ্চলিক দল আছে তেওঁলোক নে মুখ্যমন্ত্ৰী পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম